মানিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা নিহত এজন যুৱক। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি প্ৰায় ৩:৩০ মান বজাত সংঘটিত হোৱা এক দুৰ্ঘটনাৰ ফলত নিহত হৈছে এজন যুৱক। ঘটনাৰ বিৱৰণী মতে মানিকপুৰ দিশৰ পৰা আহি থকা AS26 E3307 নম্বৰৰ বাজাজ পালচাৰ NS 200 মটৰ চাইকেলখনৰ বৰপেটাৰ দিশৰ পৰা আহি থকা AS26 AC 2858 নম্বৰৰ টাটা মেজিক বাহনখনৰ লগত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় মটৰ চাইকেল আৰোহী মানিকপুৰৰ মৌখোৱা গাঁৱৰ প্ৰয়াত যতীন বড়োৰ 23 বছৰীয়া পুত্ৰ দিগন্ত বড়ো। আহত যুৱকজনক প্ৰথমতে মানিকপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত আৰু তাৰ পাছত উন্নত চিকিৎসাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও তাতেই শেষ নিশ্বাস ত্যাগ কৰে দিগন্ত বড়ো নামৰ যুৱকজনে। এই মুহূৰ্তৰ এক মৰ্মান্তিক খবৰ। আজি আবেলি প্ৰায় ৩:৩০ মান বজাত বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন টাটা মেজিক বাহন আৰু এখন মটৰ চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত নিহত হৈছে মানিকপুৰ মৌখোৱাৰ দিগন্ত বড়ো নামৰ এজন 23 বছৰীয়া যুৱক। দুৰ্ঘটনাগ্ৰস্ত হোৱা টাটা মেজিক বাহনখনৰ নম্বৰ S26 AC 2858, আনহাতে মটৰ চাইকেলখনৰ নম্বৰ AS26 E3307। মানিকপুৰৰ পৰা উদয়নাথ ৰিপৰ্ট, নিউজ টাইম 3। অবস্থা বাপ্পা ওই S26E হ্যাঁ 20 অবস্থা বাপ্পা ওই S26E